নমস্কাৰ মই ৰাকেশ দাস আশা কৰো আপোনালোকে সকলোৱে ভালে আছে পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছো ইয়াৰ কাৰণ হ'ল এই বিশাল ইউটিউবৰ জগতখনত আপোনালোকে মোক যেনে ধৰণে মৰম আৰু সহযোগিতা আগবঢ়ালে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ মোৰ জীৱনৰ এটা লক্ষ্য আছিল মোৰ জীৱনৰ এটা সপোন আছিল যে উঠি অহা নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলক এক সঠিক পথ দেখুৱা এক সঠিক পথত আগুৱাই লৈ যোৱা তেনে এক সপোন লৈ পেলাই মই এই ভিডিঅ'বোৰ মই বনোৱা আৰম্ভ কৰিছিলো আৰু অতি কম সময়ৰ ভিতৰত এই ভিডিঅ'বোৰ আপোনালোকে যেনে ধৰণে গ্ৰহণ কৰিছে যেনে ধৰণে আকোৱালি লৈছে মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো বহু এনেকুৱা আমাৰ মাজত ব্যক্তি আছে যে আনুষ্ঠানিক শিক্ষাৰে যথেষ্ট পৰিমাণে শিক্ষিত কিন্তু পাব্লিকৰ সন্মুখত কেনেকৈ কথা পাতিব লাগে ভাষণত কেনেকৈ কথা ক'ব লাগে বা ভাষণ কেনেকৈ আৰম্ভণি কৰিব লাগে সম্বোধন কেনেকৈ কৰিব লাগে ভাষণ কেনেকৈ সমাপ্তি কৰিব লাগে এই গোটেইবোৰ কথা জানে যদিও সাহস নাপায় ক'বৰ কাৰণে আৰু গোটেই আগদিনা গোটেই প্ল্যানিং কৰে কিন্তু মিটিংখনত যোৱাৰ লগে লগে তেখেতসকলে যথেষ্ট পৰিমাণে নাৰ্ভাছ হৈ যায় তেনেকুৱা ধৰণৰ ব্যক্তিসকলক মই সহায় কৰিবৰ কাৰণে এনেকুৱা ভিডিঅ'বোৰ মই বনোৱা আৰম্ভ কৰিছিলো আৰু আপোনালোকক মই ভাবো এই ভিডিঅ'বোৰে কিছু পৰিমাণে হলেও উপকৃত কৰিছে আৰু মোৰ ভাল লাগে যে মোৰ যিটো লক্ষ্য আছিল মই 10% হলেও আগুৱাই যাব পাৰিছো এতিয়া আহো মূল বিষয়টোলৈ যে বহু এনেকুৱা ব্যক্তি আছে মোৰ লগত কথা পাতিব বিচাৰে মোৰ নাম্বাৰ বিচাৰে কমেন্টত লিখি দিয়ে বা ধৰক অহা কালি কৰবাত মিটিং আছে হে মিটিংৰ কেনেকুৱা ধৰণৰ কথা ক'ব লাগিব স্ক্ৰিপ্টটো লিখি দিবৰ কাৰণে মোক ৰিকুৱেষ্ট কৰে মই যিখিনি পাৰো সেই সকল ব্যক্তিসকলৰ লগত নাম্বাৰ শেয়াৰ যাৰ লগত কৰিছো তেখেতসকলৰ লগত কথা পাতিব বিচাৰো বা কথা পাতিছো মই অলৰেডি আৰু যি সকলে এনেকুৱা ধৰণৰ সহায় বিচাৰে মই বহুতক লিখিও দিও কিন্তু এতিয়া মই এটা নতুনকে পেজ খুলিছো ৰাকেশ দাস মই স্ক্ৰিনত শেয়াৰ কৰি দিছো আপোনালোকে চাই লওক প্ৰফাইল পিকচাৰ সহ আৰু মই ডেসক্ৰিপচনত মোৰ লিংকটো মই শেয়াৰ কৰি দিছো আপোনালোকে লিংকত গৈ প্লাই আপোনালোকে মোৰ পেজটো ফলো কৰিব আৰু মেসেঞ্জাৰত যদি আপোনালোকে লিখি দিয়ে বা কমেন্ট কৰে যিকোনো ধৰক অহাকালি কৰবাত আপোনালোকৰ মিটিং আছে আপোনালোকে মোৰ পৰা কিবা জানিব বিচাৰে তেতিয়াহলে মই আপোনালোকৰ লগত কথা পাতিব বিচাৰিম বা মেসেজত মই ৰিপ্লাই দিবলৈ মোৰ কাৰণে সহজ হয় কাৰণ প্ৰতিটো মুহূৰ্তত ইউটিউবৰ কমেন্ট পঢ়ি থকাটো মোৰ দ্বাৰা সম্ভৱ নহয় যদি সচৰাচৰ আমি বেছিভাগ ফেসবুক চলাও তে ফেসবুকত যদি মোৰ পেজটো আপোনালোকে ফলো কৰে মই আপোনালোকৰ লগত তাতে মই আপোনালোকৰ লগত কথা পাতিম আৰু মই যিখিনি পাৰো আপোনালোকক সহযোগিতা আগবঢ়াবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকে জনাব ভিডিঅ'বোৰ চাই প্লাই আপোনালোকৰ কেনেকুৱা লাগে বা মই কিমান দূৰ আপোনালোকক সহযোগিতা আগবঢ়াব মানে পাৰিছো মই নাজানো কিন্তু আপোনালোকৰ মোৰ আপোনালোকে যেনে ধৰণে আশীৰ্বাদ কৰে বা আশীৰ্বাদ কৰিছে আপোনালোকৰ আশীৰ্বাদ মোৰ সদায় চিৰকাম্য আৰু এটা লাষ্টত মই ৰিকুৱেষ্ট কৰো যে আপোনালোকে ভিডিঅ'বোৰ শেয়াৰ কৰি দিব আৰু বিশেষকৈ গ্ৰুপ যদি থাকে বা আপোনালোকৰ যে ফেসবুকৰ গ্ৰুপ থাকে বা হোৱাটছএপৰ গ্ৰুপ আছে শেয়াৰ কৰি দিব কাৰণ আৰু এজন ব্যক্তিৰ যাতে ধৰক সহায় হয় আৰু শেষত আপোনালোকক মই পুনৰবাৰ ধন্যবাদ আৰু মোৰ সেৱা জনাইছো